নমস্কাৰ বন্ধুসকল, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। আৰু বহুত দিন ধৰি ভিডিঅ' বনাব পৰা নাই, কাৰণ কণ্ডিশ্যন দেখিছে মুখৰ একদম শুকাহে ক্ষীণাই বহুত বেছি ক্ষীণ হৈ গৈছোঁ। মানে বেমাৰত ভুগি আছোঁ, না খাব পাৰিছোঁ না শুব পাৰিছোঁ, এনেকুৱা ধৰণৰ বেমাৰত ভুগিছোঁ। মানে বহুত বেছি প্ৰব্লেমত পৰি আছোঁ, সেইটো কাৰণে কোনো ধৰণৰ ভিডিঅ' বনাব পৰা নাই। আৰু আজি হৈছে দেৱালী, পোহৰৰ উৎসৱ দেৱালীৰ সকলোকে আপোনালোকক শুভেচ্ছা থাকিল। আৰু ভিডিঅ'টো কেতিয়া আপলোড দিব পাৰোঁ সেইটোও নাজানো, কাৰণ গাটো একদম বেয়া হৈ আছে। আৰু বহুতে ভাবে কি ফাষ্টফুড খানাটো বহুত বেছি ভাল, ফাষ্টফুড চিকেন, চাওমিন, বিৰিয়ানী, ফ্ৰাইড ৰাইচ, কিবা কিবি এনেকুৱা ধৰণৰ বহুতে খায় ন। মই মোৰ ফালৰ পৰা এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, এইবিলাক একদম নাখাব। তেলজাতীয় খাদ্য একদম নাখাব। মানে তেলজাতীয় খাদ্য হওক, কিবা খাদ্য হওক, এইবিলাক খালে মানে বহুত বেছি লিভাৰত প্ৰেছাৰ পৰে, আৰু তেতিয়া মানে বহুত বেছি বেমাৰ হৈ যায়গৈ। আৰু তেতিয়া বেমাৰ হ'লে আপোনালোকে গম পায় কেনেকুৱা ধৰণৰ শাস্তি হয়। চ' সেইটো ময়ো ভুগি আছোঁ, যাতে আপোনালোকে ভুগিব নালাগে সেইটো কাৰণে আপোনালোকক কৈ দিলোঁ। আৰু যি কি নহওক, আজি আমাৰ ঘৰত দেৱালী প্ৰত্যেক বছৰৰ পতা নিচিনা এইবছৰো পাতিছে। আৰু ওচৰৰ বৌহঁত, খুৰীহঁত, ভণ্টিহঁত সকলোৱে আহিছে। এতিয়া ৰুটি বেলি কিবা কিবি কৰি আছে বাহিৰত। মই অলপমান আপোনালোকক দেখাওঁগৈ, আৰু আপোনালোকে পাহৰি নাযাব মোক। আৰু বহুত দিনৰ মূৰতহে ব্লগ দিব পাৰিম, কাৰণ এতিয়া কণ্ডিশ্যন ভাল হৈ থকা নাই যিহেতু মোৰ। এয়া আমাৰ বাহিৰৰ ৰুমত এনেকৈ ধৰণৰ বস্তুবিলাক আনি থৈ দিয়া আছে। আৰু বহুত আছে বাৰু বস্তু, আৰু এইবিলাক কাৰেণ্টৰ বস্তু, এইখিনিও লগোৱা নাই। এই ৰুমটো মই ল'ম বুলি ভাবিছোঁ যিহেতু। আৰু বাইকখন বহুত দিন ধৰি ইয়াতে এনেকৈ ধৰণৰ পৰি আছে বাৰু, লেলা। আৰু আমাৰ ঘৰটো ভাবিছোঁ ইয়াতে জুবিনদাৰ ফটো ইয়াতে খুব ধুনীয়াকৈ আঁকিম, মানে কাৰোবাক আঁকিব দিম বুলি, কিন্তু এইটো পিছত হ'ব বাৰু। আৰু এইখিনি এনেকুৱা ধৰণৰ পকা এতিয়া দি দিলোঁ। এইটো ভাবিছিলোঁ অ'পেনকৈ থ'ম, এইফালেদি ষ্টেপ থাকিব আৰু এইফালেদি ষ্টেপ থাকিব, তেনেকুৱা ধৰণৰ বুলি ভাবিছিলোঁ। কিন্তু আকৌ মানে কি কৰিলোঁ, ইয়াত গ্ৰিল দি দিয়া হ'ব, সেইটো কাৰণে এতিয়া কালি ইটা গাঁঠি দিলে। আৰু ইয়াত খুব ধুনীয়াকৈ এতিয়া লাইট ফিটিং কৰি থোৱা আছে, এইফালে লাইট এইফালে লাইট। ৰাতিকৈ দেখাম বাৰু লাইটবিলাক কেনেকুৱা ধৰণৰ হ'ব। এইটো আমাৰ ভূতটো, ভূত আমাৰ ভূতে হেপী দিৱালী বুলি কাৰণে আমাৰ ঘৰত আহিলে দেই। এইটো চা আৰু ন, এইটো আমাৰ পিক আজি কি আছে, আজি কি হেপী বাৰ্থডে, হেপী দিৱালী, হেপী দেৱালী। এইফালে গোলকে বনাই আছে, এইফালে পুৰি আছে। এতিয়া আমাৰ দাদা ইয়াতে, এইটো আমাৰ ঘৰৰ নতুন পদূলিটো, এইটো ঘৰৰ নতুন পদূলিটো এইফালেদি এতিয়া মাটি চাকি লগোৱা হৈছে। আৰু এইবাৰ মানে বম ফটকা কিবা কিবি একদমেই ফুটোৱা নিষেধ আমাৰ ঘৰত, একো মানে নাই। আৰু এতিয়া গধূলিটো হ'লেই প্ৰায় ৰাতিও হ'লগৈ বুলি কোৱা নিচিনা হ'লে, আৰু ৰাতি হ'লগৈ। আৰু অলপ পিছতে আছে আমাৰ ঘৰত হৰিনাম ল'ব যিহেতু আজি। আৰু গাটো বেয়া যে, সেইটো কাৰণে মই কাপোৰ চাপোৰ মাৰি আছোঁ, মানে ভিডিঅ' বনাব পৰা কণ্ডিশ্যনত নাই, তথাপি বনাই আছোঁ এনেকৈ। এতিয়া ঘৰৰ পদূলিটো কি ধুনীয়াকৈ দাদাই জ্বলাই দিলে। এইফালে মাটি চাকি, এইফালেদি মাটি চাকি, এইফালে চাকি, এইফালে চাকি, এইফালে চাকি, একদম ধুনীয়া হৈ গ'ল এতিয়া। আৰু এইফালে লাইট লগোৱা আছে। নাই দেই, আয়ে জুই জ্বলাই আছে ধুনীয়াকৈ। এতিয়া কি পুৰিবি আয়ে, কি পুৰিবি? পায়স ন, পায়স। এইফালে ইয়াত অলপ পিছত হৰিনাম ল'ব। ইয়াত কল কুঁহিয়াৰ কাটি আছে, আৰু আহিব বাৰু গোপিনী। ভালকৈ ক'ব লাগিব হেনো, তাৰপিছতে হেনো ধুনীয়াকৈ ওলাব হেনো খুৰি দৰতে বাহঁতে। পুৰি এতিয়ালৈকে ৰাতি হৈ গ'ল। আৰু এইফালে বনাই আছে, এইফালে কেৰাহীত পুৰি আছে। কি বনাব জানো, চাহ বনাব ন। এইফালে পুৰি হয়, পুৰি বনাই আছে বৌয়ে। এতিয়া আমাৰ ঘৰত গোপিনীসকল আহিলে, আৰু সকলোৱে এতিয়া নাম লৈ আছে, হৰিনাম। আৰু হৰিনাম আয়োজন কৰিলোঁ এইবাৰ। অকল চাকি বন্তি জ্বলাই মেলি দেৱালী উদযাপন কৰা হ'ল। এতিয়া যাওঁ বাহিৰত, এইফালে আমাৰ ভিনি কাম লাগি আছে। আমাৰ ভাগিনে পুৰা চাপৰি বজাই আছে ভাগিনে। আৰু এইফালেদি হৰিনাম আৰম্ভ হৈ গ'ল, আপোনালোকে চাই থাকক। মই খুব ধুনীয়াকৈ ভিডিঅ' কৰি আছোঁ।